মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে ইংলিছ জ্ঞান একাডেমী চেনেললৈ আদৰণি জনাই আজি ৰিলেশ্যন আৰম্ভ কৰিছো। আজি আমি আলোচনা কৰিব বিচাৰিছো ক্লাছ 12ৰ ভিষ্টাছ কিতাপখনত থকা ষ্টৰী দা ইনেমি নামৰ ষ্টৰীটোৰ পৰা আৰু তাৰ কুৱেশ্যন এনসাৰ আমি আজি আলোচনা কৰিম। তো ফাৰ্ষ্ট কুৱেশ্যনটো লোৱা, হু ৱাজ ডক্টৰ সাদাও, হোৱেৰ ৱাজ হিজ হাউচ? ইয়াৰ আনসাৰ হ'ব ডক্টৰ সাদাও কোন আছিলে আৰু তেওঁৰ ঘৰ ক'ত আছিলে? Answer: Dr. Sadao was a famous Japanese surgeon and scientist. His house was on a spot of the Japanese coast where, as a little boy, he had often played. It was set upon rocks. তাৰ পাছৰ আমি কুৱেশ্যনটো ল'ব বিচাৰিছো, what was the chief concern of Sadao's father and what did he do for it? Answer: Sadao's education was the chief concern of his father. He never jogged or played with the boy. He worried about his education only. When Sadao was 22, he was sent to America to learn all he could of surgery and medicine. Next question, why was Sadao not sent to the battlefield? কেলে সাদাওক যুদ্ধক্ষেত্ৰলৈ পঠোৱা হোৱা নাছিলে? এজ এ ডক্টৰ পঠিয়াব লাগিছিলে, নাই পঠোৱা। To answer, Sadao was a famous surgeon and scientist. He was performing a discovery that could make wounds entirely clean. তো তেওঁ ইমানেই ডাঙৰ সাৰ্জন আৰু সাইন্টিষ্ট আছিলে যে তেওঁ এটা আৱিষ্কাৰো কৰিছিলে যে আঘাত পোৱা ঘাট দুখৰত ভিতৰতে সম্পূৰ্ণকৈ কেনেকৈ চাফা কৰিব পাৰি আৱিষ্কাৰ কৰিছিলে। অৰ্থাৎ এজন সাইন্টিষ্ট আছিলে, অকল ডক্টৰ নহয়, বহুত ডাঙৰ এটা সম্পদ আছিলে এজন জাপানৰ। গতিকে তেওঁক পঠোৱা হোৱা নাছিলে। He was also treating the old general medically. আৰু তেওঁলোকৰ দেশৰ জাপানৰ এজন যিজন জেনেৰেল আছিলে তেওঁ ট্ৰিটমেণ্ট কৰি আছিলে। আৰু and the general could need an operation also. হলে দৰকাৰ প্ৰয়োজনো আছিলে তেওঁৰ অপাৰেশ্যন কৰা। গতিকে অপাৰেশ্যন কৰিবলৈ ইমান ডাঙৰ জেনেৰেল এজনক ভাল ডক্টৰটো বিচাৰে। To that was why Sadao was not sent abroad with the troops. সেইকাৰণে সেনা বাহিনীৰ লগত বাহিৰলৈ পঠোৱা নাছিলে। Next, who was Hana? Where had Sadao met her? Hana কোন আছিলে আৰু কেনেকৈ লগ পাইছিলে সাদাৱে? Hana was Sadao's wife. First part হৈ গ'ল answer. Sadao had met her in America at the house of Professor Hurley, where some foreign students lived. গতিকে তাত লগ পাইছিলে হাৰ্লিৰ ঘৰত। তো নেক্সট কুৱেশ্যন, how did the foreign students feel at Professor Hurley's house? তাত থাকি কেনেকুৱা পাইছিলে? Professor Hurley and his wife were kind people. They were anxious to help their few foreign students, but the students felt bored there. কি কাৰণে? The rooms were very small and the food was also not good. And the professor's wife was very talkative. তো এইবিলাক কাৰণ আছিলে যে তাত ভাল পোৱা নাছিলে কিন্তু থাকি পেলাই। ৰুমবিলাক সৰু আছিলে, হলে যদিও তেওঁলোক ভাল মানুহ আছিলে, তেওঁ ফৰেইন ষ্টুডেণ্টছবিলাকক সহায় কৰিছিলে, কিন্তু তেওঁলোকে ভাল নোপোৱা কাৰণটো হ'ল ৰুমবোৰ বৰ সৰু সৰু আছিলে, দিয়া খাদ্যটো তাত খাবলৈ দিয়াখিনি ভাল নাছিলে ইমান। আৰু প্ৰফেচৰৰ ৱাইফজনী খুব কথকি, খুব কথা কয়, সেইকাৰণে ভাল নাপাইছিলে। নেক্সট কুৱেশ্যন চোৱা, how did Sadao's marriage with Hana come to take place? কেনেকৈ সাদাওৰ হানাৰ লগত বিয়াত হৈছিলে? Sadao met Hana in America. He liked her, but he wanted
to be sure that she was a Japanese. His father too was very particular in such matters. Both Sadao and Hana came back to Japan after finishing their studies. Their marriage was arranged in the old Japanese way. To America log পাইছিলে হানাক তেওঁ ভাল পাইছিলে কিন্তু তেওঁ ৰখিব লগা হৈছিলে যেতিয়ালৈকে তাই বা হানা এজন জাপানীজ ছোৱালী হয় বুলি তেওঁ নিশ্চিত হোৱা নাছিলে তেতিয়ালৈকে ৰখিব লগা হৈছিলে আৰু তেওঁলোকে কি কৰিছিলে এনেকুৱা বিষয়বিলাকত নিজৰ জাতিক লৈ যথেষ্ট তেওঁ খুব গুৰুত্ব দিছিলে সাদাওৰ দেউতাকেও সেইকাৰণে যেতিয়া দুইজনে পঢ়া সম্পূৰ্ণ কৰি জাপানলৈ ঘূৰি আহিছিলে তাৰ পিছত তেওঁলোকৰ জাপানৰ প্ৰথা মতে এৰেঞ্জ মেৰেজ হৈছিলে In what condition did Sadao and Hana find the wounded man on the beach? হলে সাদাও আৰু হানাই এই আঘাতপ্ৰাপ্ত মানুহজনক অৰ্থাৎ আমেৰিকান সোলজাৰজনক কেনেকুৱা অৱস্থাত পাইছিলে The man was wounded. The sand on one side of him had a stain of blood soaking through. হলে আঘাতপ্ৰাপ্ত অৱস্থাত আছিলে তেওঁৰ এটা হেৰিত এফালে কি হৈ আছিলে দাগ আছিলে তেজৰ stain of blood যিটোত বালিত হেতু খুব লাগি ধৰিছিলে মুখত বালি হৈ আছিলে his face was in the sand তলত তলমুৱাকে আছিলে হেতু সময়ত he was in wet rags হলে ভিজা ফটা কাপোৰ আছিলে তেতিয়া আৰু an old cap struck to his head মুৰত পুৰণা টুপি আছিলে Sadao turned the man's head he saw that it was a white man যেতিয়া লুটিয়াই চালে দেখিলে যে এজন বগা মানুহ white man মানে আমেৰিকান বুলি ভাবিছিল তেতিয়া তেওঁলোকক কৈছিল আমেৰিকান সকলক তেতিয়া জানিছিল যে তেওঁ হোৱাইট ম্যান হয় কেতিয়াবা কেনেকৈ জানিছিল হোৱাইট ম্যান কলে এইটোও লিখিব পাৰো আৰু তেওঁৰ কেপত যে এইটো ইউএছ নেভি বুলি লিখা আছিল তাৰ পৰা ধৰিব পাৰিছিল এইখিনি কথা ইয়াৰ লগত যোগ কৰি দিলে হল যদি আহি যায় নেক্সট কোৱেশ্চন why did the servants leave Dr. Sadao's house তেওঁৰ ঘৰত যে কেবাজনো কাম কৰা মানুহ আছিল বা চাকৰ আছিল কেলে ঘৰ এৰি যাব বিচাৰিছিলে Dr. Sadao had given an enemy soldier shelter in his house হলে শত্ৰু সৈন্যক তেওঁৰ ঘৰত আশ্ৰয় দিছিলে সাদাৱে none of his servants liked it they looked upon all white Americans as their enemies এটো ভাল পোৱা নাছিলে কেলে তেওঁলোকে গোটেইখিনি আমেৰিকান মানুহকেই শত্ৰু হিচাপে জ্ঞান কৰিছিলে ঘৃণা কৰিছিলে ঘৃণাৰ চকুৰে চাইছিলে when they saw that Dr. Sadao was not going to hand over the man to the police they left his house যেতিয়া পুলিচক দিয়া কথাটো তেওঁলোকে ধাৰণা কৰিব নোৱাৰিলে পুলিচক নিদিব বুলি ভাবিলে সেই কাৰণে বিপদ দেখি তেওঁলোকে গুছি গৈ আহিব বিচাৰিছিলে ঘৰ এৰি দিছিলে এটো ষ্টৰী এবাৰ পঢ়ি ললেহে গম পোৱা যাব অন্তত সামাৰি হলেও পঢ়িব লাগিব What thoughts of General Takima came to Hana's mind? General জনৰ যিজন এতে অপাৰেশনৰ প্ৰয়োজন হৈ আছিল বুঢ়া জেনাৰেল জনৰ বিষয় কেনেকুৱা চিন্তা হানাৰ মনলৈ আহিছিল Hana remembered how cruelly the general used to beat his wife at home কিমান নিষ্ঠুৰভাৱে নিজৰ ওয়াইফক মাৰিছিল If a man could be so cruel to a woman in his power যদি নিজৰ ওমেনৰ ওপৰতে ইমানখিনি নিষ্ঠুৰ যদি হ'ব পাৰে how cruel he could be to the helpless prisoners of war তেওঁ যুদ্ধত বন্দী হোৱা শত্ৰু সৈন্যবিলাকৰ প্ৰতি কিমান কঠোৰ হ'ব পাৰে এইখিনি কথা তাই ভাবি আছিল হলে নেক্সট আমি আৰু এটা কোৱেশ্চন লব বিচাৰিছো how was the plan of the prisoners escape executed in the story the enemy story টোত এই প্ৰিজনাৰ জনক
পলুৱাই নিয়াৰ পঠোৱাৰ ক্ষেত্ৰত কেনেকৈ তেওঁৰ পৰিকল্পনাটোক বাস্তৱায়িত কৰিছিলে সাদাৱে Dr. Sadao had a boat of his own. He put in it some food and extra clothings. There was a little island not far from the coast. Nobody lived there. Dr. Sadao asked the prisoner to row to that island and thus save himself. To নিজৰ নাও আছিলে সাদাওৰ তেওঁ সেই নাওখনত খাদ্য আৰু কাপোৰ কানি সব থৈ দিছিলে আৰু হিপাৰে এটা আইল্যান্ড আছিলে যেটো তেওঁলোকৰ উপকূলৰ পৰা কষ্টৰ পৰা বহুত বেছি দূৰত নাছিলে আৰু সেই আইল্যান্ডত কোনো মানুহ নাছিলে এই কাৰণে সাদাৱে কি কৰিলে আমেৰিকান সোলজাৰ বা প্ৰিজনাৰ জনক কি কৰিলে তালৈকে নাওত যাবলৈ ক'লে আৰু এনেকৈ তেওঁ অৰ্থাৎ সাদাৱে আমেৰিকান জনৰ জীৱন ৰক্ষা কৰিছিলে তো আমি এই কিটা কোৱেশ্চন আজি 2 মাৰ্কস কেৰি কৰা কোৱেশ্চন বিলাক ডিসকাস কৰিছো আশা কৰিছো তোমালোকক কিছু হেল্প কৰিব থ্যাংক ইউ